লোকসভাৰ সময়ত মুখ্যমন্ত্ৰীজনে নিজে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰালে 2000 চনৰ লোকপিয়লৰ আধাৰত হল সমষ্টি পুনৰ নিৰ্ধাৰণ এতিয়া অসমৰ ভোট বিৰোধীলৈ যাব বুলি গম পাই মুখ্যমন্ত্ৰীজনে নিজে এছআৰ হ'ব লাগে বুলি কেন্দ্ৰীয় নিৰ্বাচন আয়োগক লৈ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এছআৰৰ জৰিয়তে বিজেপিয়ে বিহাৰ উত্তৰ প্ৰদেশৰ পৰা হাজাৰ হাজাৰ ভোটাৰ অসমলৈ আনিব বিচাৰিছে কেহতীয়াকৈ যতে নিৰ্বাচন হৈছে তাতে এই ধৰণৰ ভোটাৰ দেখা গৈছে এজন লোকৰ এখন ফটো ব্যৱহাৰ কৰি 100 জনলৈকে ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা উদাহৰণ দেখা পোৱা গৈছে বুলি দাবী গৌৰৱ গগৈৰ কিবা কাৰণত যদি মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজটো নিশ্চয় তেখেতৰ বিপক্ষে ভোট দিব অসমৰ ৰাইজৰ খুব ভোটত পৰিণত কেনেকৈ নহয় তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ ফোন লগালে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ আগতে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক ফোন কৰিছিলে লোকসভা নিৰ্বাচন পূৰ্বে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ যোগেদি সম্পূৰ্ণভাৱে ৰাজনৈতিক ডিলিমিটেশ্যন এক্সাৰচাইজ কৰালে 20 বছৰ পুৰণি সেন্সাস ওপৰত 2001 চনৰ সেন্সাস ওপৰত ভাবিছে যে এবাৰ যদি মই ডিলিমিটেশ্যন কৰাই লওঁ তো লোকসভাত মই সুবিধা পাম আৰু বিধানসভা নিৰ্বাচনত মই সুবিধা পাম কিন্তু চাওক আজি তাৰিখত অসমৰ সমাজৰ মাজত ইমানে অপ্ৰিয় কি নিজৰ ইচ্ছামতে ডিলিমিটেশ্যন কৰোৱা পিছতো আজি তেওঁ অৱস্থা ইমানে দুৰ্বল যে আকৌ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক ফোন কৰিবলগীয়া হৈছে আৰু ফোন কৰি কি সুধিছে কি আমাৰ ভোটাৰ তালিকাটো যদিও আপোনালোকে স্পেশাল ইন্টেনসিভ ৰিভিজন নকৰে কিবা এটা ৰিভাইজ কৰক কিবা এটা কৰক নহলে যিখিনি মানুহে যোৱা লোকসভাত ভোট দিলে একেখিনি মানুহ যদি আহা বিধানসভা নিৰ্বাচনত যদি ভোট দিয়ে বিজেপি পৰাজয় হোৱাটো খটাং এইকাৰণে কিবা এটা কৰক এছআইআৰ নহলে এছআৰ কৰি দিয়ক আৰু এছআৰ যোগেদি কি কৰিবলৈ বিচাৰে বিজেপি আৰএছএছ ইউপি বিহাৰৰ পৰা হাজাৰ হাজাৰ কৰ্মীখিনিক মাতি আনি আমাৰ ভোটাৰ তালিকাত সোমাবলৈ বিচাৰিছে আৰু বিজেপি দলৰ ভিতৰত এনেকুৱা মানুহবোৰ আছে এটা ফ্লোটিং এটা পপুলেশ্যন আছে য'ত য'ত বিধানসভা নিৰ্বাচন তাতে 2 মাহ গৈ ভোটাৰ তালিকাৰ ভিতৰত নামটো সোমাই দিয়ে যিখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়া ফাদিল কৰিছে যেনেকুৱা মানুহ আছে য'ত 2-3টা ৰাজ্যত তেওঁলোকৰ নাম এজন ব্যক্তি আছে যে বাৰম্বাৰ ভোট কৰিছে এজন ফটো আছে য'ত 100 মানুহে যে ইউজ ব্যৱহাৰ কৰিছে তো এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দুৰ্বলতা প্ৰমাণ যে ডিলিমিটেশ্যন নহয় এটা ভোটাৰ তালিকাৰ যোগেদি কেন্দ্ৰীয় নিৰ্বাচনৰ পৰা সহায় বিচাৰিছে